স্কুলৰ পৰা আহি পাই এখেতৰ কাৰণে চাহ বনালোঁ। আনদিনে চাহকণ মুনুৱে দিয়ে, আজি মই দিছোঁ। আৰু যেতিয়া বোলে স্কুলৰ পৰা আহি বা ক'ৰবাৰ পৰা ডিউটিৰ পৰা আহি মাইকী মানুহগৰাকীয়ে যেতিয়া মানুহজনৰ কাৰণে চাহ হওক বা ভাত হওক বা কিবা এটা খাদ্য বনাব লগা হয়, বহুতৰ কেতিয়াবা বহুত বেছি খং উঠে। যদি খং উঠে সেই সময়টোত আপোনালোকে বনাই মেলি নিদিব, কাৰণ সেই খং ভাৱেৰে যদি বোলে সেইখিনি বনাই দিয়া হয়, মনৰ মাজত যদি বেয়া কথা চিন্তা কৰি থকা হয়, তেতিয়া সেই কথাখিনি এই যিখিনি খাদ্য বনোৱা হয় সেই খাদ্য বস্তুখিনিত বোলে সোমাই যায়। আপোনালোকে চাগে বহুতে কলা যাদুৰ কথা শুনিছে বা বহুতে বিশ্বাস নকৰে বিজ্ঞানৰ যুগত, আৰু বহুতে বিশ্বাস কৰে, কিন্তু একদম সঁচা কথা, কলা যাদুৰ আচলতে তেনেকুৱা ধৰণৰ কথা। সেই মন্ত্ৰখিনিহে মাতে ন, মন্ত্ৰ চন্ত্ৰ মাতি পেলাই কিবা কৰি দিয়ে। গতিকে আপোনালোকে যদি সৎ চিন্তাৰে সৎ ভাৱনাৰে যদি কিবা এটা বনাই মেলি দিয়ে, সেইখিনিয়ে সদায় সৎ চিন্তাখিনিয়ে আনিব, ভাল হ'ব, স্বাস্থ্য ভাল হ'ব, মন ভাল হ'ব। আৰু যদি বেয়াকৈ ভাবে তেতিয়াহ'লে কিন্তু খাদ্যবস্তুত সেইখিনিয়ে সোমাই যায় বুলি বিজ্ঞ লোকে কয়। আমিনো কি ক'ম আৰু ন, আমি শুনি মেলি মাত্ৰ শিকিছোঁহে। বা যিখিনি হওক, এয়া এই ৰোলটো দেখিছে যে ইয়াতে আচলতে বেলেগ ৰোল দিয়া নাই, এয়া দিছোঁ মই, ইয়াতে অকণমান জাম দিছোঁ আৰু অকণমান ঘিউ লেপন এটা দি দিছোঁ। অন্য বৰ বিশেষ নহয়। আৰু আজিকালি আমাৰ সন্ধ্যা সোনকালে খোৱা হয় নহয়, আকৌ খাবই দেখোন আৰু।